মাধৱম মাধৱম। ধৰ্মালোচনী সভা অৰ্থাৎ ধৰ্মৰ ওপৰত আলোচনা। আমি সৰ্বপ্ৰথমে ধৰ্মালোচনী সভাৰ যদি আঁত ধৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি সৰ্বপ্ৰথম চিন্তা কৰিলে উত্তৰ পাম যে ধৰ্ম মানে কি? ধৰ্ম মানে হ'ল ধাৰণ কৰা। সংস্কৃত মূলৰ ধৃ ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে বুলি আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে ধৰ্ম ধাৰণ কৰা অৰ্থাৎ